আহিছে আহি পালেনে গুড মৰ্নিং সকলোকে নমস্কাৰ আৰু আজি হ্যাপি ওমেন্স ডে টু অল হ্যাপি ইন্টাৰনেশ্যনেল ওমেন্স ডে টু অল আৰু বিশেষকৈ আজি মই কতো একো বিশেষ প্ৰগ্ৰাম কৰিবলৈ যোৱা নাই প্ৰগ্ৰাম আছিলে গুৱাহাটীত আছিলে গুৱাহাটী দুটা তিনটা জায়গাতে আছিলে দিছপুৰ কলেজতো আছিলে কিন্তু বাইদেউক একদম কলো যে মই এক্সট্ৰিমলি সৰি মই যাব নোৱাৰিম যেহেতু মই ওমেন্স ডে সদায় মোৰ নিজৰ যিমানখিনি মহিলা আছে বিউটিফুল লেডিজ মই তেখেতসকলৰ লগতে অকণমান এনেই থাকুৱে সদায় কাম কৰি কিন্তু তেখেতসকলকে সম্বৰ্ধনা জনাই বা সিহঁতৰ লগত থাকি মই ভাল পাওঁ আৰু অলৱেজ আমি সদায় প্ৰত্যেকটো মহিলাই বহুত ধুনীয়া বিউটিফুল সদায় আমি হেতু নিজকে ভাবি থব লাগিব লোকো কিবা প্ৰবলেম আছে নেকি এইও মুয়াটো ষ্টুডেন্টৰ নিচিনা হৈছে মানে কথাখাৰ মানে কমপ্লিট নহয় ইহঁতে ইটো মানে হেৰি লোকো আৰু পাহাৰি সাগে ওচৰা-ওচৰি আছে নেকি নাই ষ্টুডেন্ট যে বেষ্ট ফ্ৰেন্ড বোৰ যে ওচৰা-ওচৰি থাকিলে যে কথা পাতে এ আমাৰো হে তেনেকে অলপ হৈ আছে কিন্তু আমাৰ ইয়াত যিগৰাকী মহিলা আছে গুটেই কেজনীয়ে বহুত সংগ্ৰাম কৰিছে জীৱনটো প্ৰত্যেকটো জীৱন জীয়াই থাকি প্ৰত্যেকটো দিন জীয়াই থাকিবলৈ আৰু প্ৰত্যেক মহিলাই সংগ্ৰাম কৰে ভাল বেয়া হলো সবৰে নিজৰ নিজৰ এটা দুখ কষ্ট বেদনা থাকে থাকিও তাৰ মাজতো যে আমি খুব ধুনীয়াকৈ ঘৰখন বা বিপণী বা অফিস গুটেইখিনি আমি নিয়াৰিকৈ চলাই লৈ যাবলৈ সদায় আমি চেষ্টাত থাকো এখানে নাৰীৰ সমান একো নাই আৰু আপুনি দেৱীয়ে চাবচোন যেনেকৈ হলো যেনেকৈ কালিমাক আমি বহুত হেৰি কৰো বা দুৰ্গা মা তেনেকৈ বহুতখিনি উদাহৰণ আছে কিন্তু অকল ভগৱানৰ উদাহৰণ দিলেও নহব আমি নিজে এটা উদাহৰণ হ'বলৈ সদায় আমি চেষ্টা কৰিব লাগিব আৰু আমাৰ মোৰ ইয়াত যিগৰাকী মহিলা আছে সদায় তেখেতসকলটো মোৰ কাৰণে সদায় স্পেশাল লগতে আপোনালোকেও বহুত মোৰ কাৰণে বহুত বেছি স্পেশাল আৰু আমি কাংকান ধেমাজি পৰিয়ালৰ প্ৰত্যেকটো নাৰী দিৱস দিনাখনে সৰুকৈ অকণমান আমি নিজৰ বিপণীতে ইটোৱে হিতুক অকণমান এখাৰ দুখাৰ কথা কয় বা সিহঁতৰ এটা মনৰ কথা মই তেতিয়া সেই দিনাখনত অকমান মনৰ কথা মই জানিবলৈ চেষ্টা কৰো সদায় চেষ্টা কৰি থাকিব লাগিব ইটোৱে হিতুক নাজানিলে কেনেকৈ হ'ব আৰু তাৰ মাজতে আমি অকণমান কৈ গিফট এটাও ৰেডি কৰিছো কিন্তু এইটোত পূজাই ক'ব ইয়াত কি আছে তাই ভাবিছে কুৰ্তি আৰু তই কচোন বাৰু কি আছে এতে কুৰ্তি বুলিও ভাবিছো ঠিকে আছে বাৰু তহত দুটাই কুৰ্তি পিন্ধ তাইটো কুৰ্তি নিপিন্ধে তাই পুৰা মেখেলা চাদৰ তাই আমাৰ ৱেভাৰ তুমি কোৱাচোন কি হ'ব পাৰে ব্লাউজ এফালে তেন্তে দীপালি কোৱা কি হ'ব পাৰে কুৰ্তি হেৰি দীপলিনা আৰু তুমি কুৰ্তি আৰু এইফালে গামোচা আৰু তুমি তাই কুৰ্তি বুলিয়ে ভাবিছে বাৰু তুমি কোৱাচোন তেন্তে কুৰ্তি যোনে ৰাইট এনসাৰ দিয়ে সি এক্সট্ৰা কিবা এটা পাব আপুনি কওক বন্তি বাইদেউ কুৰ্তি আয়ো মীনাক্ষী বাইদেউ মেখেলা চাদৰ আৰু বৌ কওক ৰাইট এনসাৰ বৌ হওক গামোচা এখন আনি দিয়ে বৌৰ কাৰণে হাত চাপৰি বৌৰ কাৰণে আপুনি দেখিলে নেকি আকৌ মিহিকে নাই মিহিকে দেখিলে নহব তেন্তে হলেও গামোচা এখন দে যিহেতু জানো ধৰি দেচোন মিহিকে মানে দেখিলে জানে ন অলপমান তহঁত এই সুৰভিজনী বৰ হেৰি চা চাতৰিজনী কিন্তু যিমান যি হলেও দেখিছে নে নাই যত হলেও দোকানৰ আটাইতকৈ পুৰণা মানুহজনী অকমান আইডিয়াটো বেছি থাকে ইয়াতে যে ওলাই পৰিছে সিহঁতেতো গোটেই কেইজনী কিবা কিবি ভাবিছে কিন্তু পুৰণা মানুহ ফটকৈ আইডিয়া কৰিব পাৰে আৰু ধৰিব পাৰে যিহেতু বয়সতো বয় বহুত ডাঙৰ আৰু এখন গামোচাত খুৰি কেনে আৰু এইফালে আছে আমাৰ বৌ আটাইতকৈ দোকানত চাপৰ্ট হ'ব পাৰে কিন্তু বৌ অকণমান মোতকে চাপৰ বাৰু ময়ো চাপৰে আৰু বৌ আমাৰ আটাইতকৈ পুৰণি আৰু আছে খুৰীও আছে তাৰ লগতে মেম্বৰো আছে কেইবাজনীও আছে বাৰু তাৰ মাজতে মই বৌ আৰু খুৰী আহকচোন আহক ভয় লাগিছে খুৰী আহক আমি মানে চকী টেবুল এৰেঞ্জ কৰি কৰা নাই যিহেতু বহি আহক মই পিন্ধাব পাৰো কোনোবাই ফোনটো ধৰি দিলে মানে
হেপী ওমেন্স ডেটো হ'ল আমাৰ সকলো অসমবাসী ৰাইজক আমাৰ কাংকান সমাজী পৰিয়ালৰ পৰা আমি হেপী ওমেন্স ডেটো জনাইছোঁ আৰু জনাইছোঁ বুলি নহয় বা আমি নিজকে নিজে সদায় এটা স্পেচিয়েল ডে বুলি আমি নিজে কৰি ৰাখিব লাগিব প্ৰত্যেকটো দিনে আমাৰ কাৰণে স্পেচিয়েল ডে এদিন অকল ওমেন্স ডে চেলিব্ৰেট কৰি ৰাখি থৈ দিলে নহয় এইটো মই যিটো ভাষাত মই যিটো মই ক'লোঁ যে সেইটো সদায় প্ৰত্যেকটো মানে মানুহৰ বা প্ৰত্যেক মহিলাৰ মুখতে ওলায় যেতিয়া এটা ওমেন্স ডে স্পেচিয়েল ষ্টেজত খাৰা হ'বলৈ বা থিয় হয় যেতিয়া ভাষণ দিয়ে বা হেৰি কৰে তেতিয়া প্ৰত্যেকটো হেৰিতে এনেকৈ হয় চবেই কয় কিন্তু সেইটো মই আৰু এবাৰ ক'বলৈ ইচ্ছাও নাযায় কিন্তু আমি সদায় মহিলাসকলে ধৈৰ্যৰে আমাৰ দিনবোৰ আমি পাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব ঘৰত হওক বাহিৰত হওক বহুতখিনি এডজাষ্টমেণ্ট আমাৰ মহিলাসকলে কৰিবলগীয়া হয় অফিচত হওক বা অফিচত যিসকলে চাকৰি কৰে তেখেতসকলেও বহুত কষ্ট কিয়নো অফিচত গোটেই দিন কাম কৰি কষ্ট কৰি আকৌ ঘৰত গৈ নিজৰ ল'ৰা ছোৱালীক আপডাল কৰা গিৰিয়েকক আপডাল কৰা তেনেকৈ হাজবেণ্ডসকলেও বহুত ভাল আছে কিন্তু মই ডাইৰেক্টলি কাকো ভাল বেয়া ক'বলৈ নাযাওঁ কিন্তু আমাৰ মহিলাসকলৰ অকণমান সিহঁতসকলকো অলপ বেছি কষ্ট বুলি মই ভাবোঁ আপোনালোকে কি ভাবে জনাবচোন বাৰু আৰু আমাৰ ইফালে খুৰী বহুত পুৰণি সেইকাৰণে মই বিশেষ একো এনেকৈ গেষ্ট মতা নাই আমাৰ ওমেন্স ডে স্পেচিয়েল চেলিব্ৰেশ্যনত আৰু আমাৰ মোৰ কাৰণে হৈছে বিশেষ তেখেতসকলে বহুত স্পেচিয়েল সদায় যিটো মোৰ দিন ৰাতি মোৰ দুখ কষ্ট মোৰ থকা নথকা তেখেতসকলে বহুত বুজি পায় কেনেকৈ চলিছোঁ কি কৰিছোঁ বা কেনেকৈ চলিম সেইকাৰণে মোৰ কাৰণে সদায় বহুত বেছি স্পেচিয়েল আপোনালোকৰ লগতো তেখেতসকলে বহুত মৰম দিছে প্ৰত্যেকটো দিন আৰু আমি এনে এটা সৰু এটা হিচাপ কৰিলে আমি খালি ৰাতিহে ঘৰ শুগে নেকি হয়নে নহয় ৰাতিহে আমি খালি ঘৰত শুবলৈ যাওঁ মানে ঘৰ আমাৰ এইখন ঘৰ আমাৰ এইখনে কিন্তু ৰাতিপুৱা আমি দিনটোলৈকে ওলাই আহোঁ গধূলিটো আমি 6টা বজাতে যাওঁ তাৰ আগতো আমি যাবলৈ বেয়াই পাওঁ সঁচা কথা ক'বলৈ গ'লে আমি সোনকালে গৈ বেয়া পাওঁ সোনকালে গ'লে মানুহে সোনকালে আহিলে সেইকাৰণে আমি সোনকালে গৈ বেয়া পাওঁ সেইটো বুলিয়ে নহয় আমি বেয়া পাওঁ আচলতে ইয়াত থাকি মন ভাল লাগে গোটেই আমাৰ নিজৰ মানুহ এইখিনি আমাৰ নিজৰ মানুহ চাবলৈ গ'লে আমি গোটেই দিনটো যেতিয়া তেওঁলোককে পাওঁ আৰু আটাইতকৈ বেছি ভাল লাগে বাইদেউ এইটো জহাইছোঁ বুলি নহয় বাইদেউ মাতিছে বুলি নহয় গোটেই দিনবোৰ বাইদেউৰ লগতে থাকোঁ বাইদেউ জ্ঞানৰ পৰা আমিও পাইছোঁ বা কিবা এটা বেয়া হৈছে ভুল হৈছে সেইটো দেখাইছে সেইটোত আমি শিকিছোঁ কিছুমান কাম কৰোঁতে হয়তো ভুল আমাৰ হ'বও পাৰে কেতিয়াবা নাজানো জানিও ভুল কৰা হয় কেতিয়াবা সেইখিনি আমাৰ জ্ঞান হয় আচলতে সেইখিনি গালি নহয় সেইখিনি আমাৰ আশীৰ্বাদ হয় বাইদেৱে যিটো গালি দিয়ে আৰু যিদিনা বাইদেৱে গালি দিয়ে সেইদিনা আমাৰ কাম ভাল হয় স্পীড হয় মানে বহুত বেছি কাম হৈ যায় সেইদিনতে আমাৰ ভাল হয় বহুত ভাল হয় আৰু আমাৰ ধৰক গোটেই দিনটো ইয়াতে ৰাতিপুৱা প্ৰাৰ্থনা গোৱাৰ পৰা আমাৰ প্ৰাৰ্থনা গোৱা সময় হৈছে 9:45 9:45 পৰা আৰু আমাৰ এনেকুৱা টাইম হৈছে 9:45 আগত চবেই আহিব লাগিব আৰু আজি সৰিয়হ উঠাবলৈ কাৰণে কেইজনীমান অহা নাই তাৰপিছত তাৰে আমি দুপৰীয়া টিফিন ইয়াতে সন্ধিয়া আবেলি চাহ ইয়াতে সেইকাৰণে আমি সৰহখিনি সময় আমাৰ ইখনেই ঘৰ নিচিনা হৈ পৰিছে ময়ো নিজে ঘৰখনত খালি ৰাতি শুবলৈ যোৱা যেনে লাগে আৰু ঘৰত থাকি মোৰো ভাল নালাগে বিশেষকৈ তেখেতসকল ইয়াত থাকে আৰু বৌ এষাৰ দুষাৰ ক'বনে মীনাক্ষী বাইদেউ আৰু হেৰি আহিবচোন কবিতা আৰু মুম্বৈ ক'ব লগা আছিলে ক'লে আৰু কি ক'ব আপোনাৰ মনৰ কিবা এটা কৈছে কি হেৰি জোনালী মুম্বৈৰ বাই একচুৱেলি মুম্বৈৰ মানে বাইটো আমি এনেই এড কৰি দিছোঁ সৰু আমাৰ মিচিঙত মুম্বৈৰ মানে হৈছে গাভৰু ছোৱালী আৰু এইটো হৈছে মীনাক্ষী বাইদেউ হেপী ওমেন্স ডে হ'ব জাপিব নালাগে এইফালে হৈছে মুম্বৈৰ বাই এনেই বাইটো আমি এডিশ্যনেল এড কৰি দিছোঁ কিন্তু বহুত বেষ্ট এণ্ড লয়েল হেৰি যিটো আমি বহুত ধৈৰ্যৰে দিন ৰাত ইমাৰ্জেঞ্চি বুলি ক'লে ৰাতি 9-10টালৈকেও মিলি কাম কৰা আৰু কবিতা বাই এইবোৰ মানে বাইটো আমি এক্সট্ৰা এড কৰিছোঁ বুলি হেৰি নহয় ৰেচপেক্ট আৰু হয়নে নহয় আৰু আমাৰ এইফালে 5গৰাকী আমি বহুত আগৰ পৰা কাম কৰিছোঁ সেইকাৰণে সদায় সিহঁতক প্ৰথমতে সম্বৰ্ধনা তাৰপাছতহে বাকী আহিব চবেই লগতে কিবা এটা কয় ন কবিতা বাই কিবা এটা কৈ চাওক আজি কেতিয়াও নকয় হেপী ওমেন্স ডে টু অল অফ ইউ থেংক ইউ সকলোকে কিবা এটা কৈছা আজি নাৰী দিৱস আমাৰ নাৰীসকলে যাতে পিছলৈ ঘূৰি নাচে আগবাঢ়ি যাব লাগে থেংক ইউ মুম্বুৰ বাই নকয় আৰু মীনাক্ষী বাইদেউ কিবা এটা কওক কি কয় ভাল লাগিছে আজি নাৰী
যেনেকৈ সহায় কৰিছে আগবঢ়াই নিছে ভালে লাগিছে আমি আপোনাৰ জড়িত ঘৰখন চলাব পাৰিছোঁ আমি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ আমি বেয়া এটা কিবা কাম নকৰি আমি ইয়াতে সদায় ভাল কাম কৰিছোঁ বুলি আমি ভাবিছোঁ যিহেতু আমি ইয়াৰ পৰা কষ্ট কৰি খাইছে কষ্ট কৰি খোৱাতকৈ ভাল কাম কিবা হ'ব পাৰে নেকি সেইকাৰণে ভাল লাগিছে বহুত দুখো লাগিছে কিছুমান ক্ষেত্ৰত অলপ বেয়াও লাগে হ'লেও মানে থাকোঁ এনেকৈ হাঁহি ধেমালি কৰি এনেকৈয়ে ভাল লাগে হ'ব আৰু এতিয়া এইটো ধৰি দে ইয়াৰ মাজতে বৈ অকণমান চিনিয়ৰিটি হিচাপে গম পালে কাহিনীটো বৈ অলপ গম পালে সেইকাৰণে তাৰ মাজতে নাইকি একদম যিহেতু গৰম দিন আহিছে ঠাণ্ডা দিনতো চুইটাৰৰ কাহিনী শেষ হৈ গ'ল সেইকাৰণে ভাবিলোঁ গৰম দিন আকৌ পূজা আহি আছে বিহু আহি আছে কি হ'ব নাজানিছোঁ সেইটো আপোনালোকৰ কাৰণে হোমেজ ডে স্পেচিয়েল কাৰ কি কালাৰ কৰিব নেকি মই নাজানো দেই ফুৰি লওক কবিতা পাৰি বৈ থাকিবি কালাৰ অপশ্যন নাই জানো ৰে অলপ আপুনি এপ্লাই ইফালে ফাটি দিয়ক দি দে দিছোন কি ক'ব শৰীৰৰ কাহিনী বহুত বেছি চলি আছে আমাৰ ইয়াতে মামুনিয়ে বাই দুজনী একেবাৰে মাতিছিলো আকৌ তহঁতে কিবা ফেক কৰি আছিল ইফালে এবাৰ দেখাইছো বাচিবলৈ আৰম্ভ হ'ল এইটো লোৱা সবাই নিজৰ নিজৰ কালাৰ ওলাই চাবা কাৰ পাছত কি কালাৰ পূৰ্ণিমা আছে যিসকল গাভৰু ছোৱালী আৰু আছে ইয়াত লুকাই আছে যদি ইমাৰ্জেঞ্চি হয় আনি লওক অঁ নহ'লে ইয়াৰ পৰাতো আজি পঠালে নহ'লে পঠালে আজি হ'ব নাই হোমেজ ডে স্পেচিয়েল গিফ্ট বহুত বেছি মই দিব নোৱাৰোঁ তথাপিও মই সদায় চেষ্টা এটা কৰিম যে আমি একেলগে সদায় মিলি জুলি থাকিম সৰুতে সৰু বস্তুতে বা অকণমানিতে আমি ভাগ কৰি মিলি খাই ফূৰ্তিৰ এটা আমাৰ বেলেগ আমেজেই থাকে কাংখান ধেমাজি পৰিয়ালৰ কাপোৰটো ভাল আছেনে নাই কোমল আছে এতিয়া কোনোবা নাপালে নি পিছফালে ঐ হেৰি আজি যিকেইজনী অহা নাই সিহঁতৰ চাইড কৰি থৈ দিবা হেৰিটো দে যা যাগে আৰু যা কাপোৰ যাগে আৰু যা এতিয়া কাম কৰগে আৰু যা অ' যা আমি ইয়াত কোনো ইনভাইটিভ হেৰি নহয় আমাৰ গোটেইখিনি এইকেইজনী আমাৰ নিজৰে ৱেভাৰ দৰ্জি টেইলাৰ এইবাৰ আকৌ কি হৈ আছেগে ইয়াতে এতিয়া চাহ আকৌ কালাৰ চেঞ্জ কৰেগে মাইকী মানুহৰ এইটোৱে স্বভাৱ দেখিছে নাই যিমান যি হ'লেও পচন্দ অলপ বেলেগ থাকিবই মোৰ হ'লেও যাৰ হ'লেও কোন নাই ওপৰত কোনে নাহিলে ধনৰ মাক অহা নাই পূৰ্ণিমা অহা নাই শালত থুনু
কেইবাজনো অহা নাই আজি চব হৈ উঠাই আছে ওৱান্স এগেইন হেপী ইণ্টাৰনেশ্যনেল ওমেন্স ডে সকলোৱে ভালে থাকক সকলোৰ স্বাস্থ্য ভাল কৰি ৰাখক আৰু ধৈৰ্যৰে আমি প্ৰত্যেকটো দিনেই পাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব